সাঁচিপাতৰ পুথিত কেনেকৈ অংকন কৰা হয় বা কেনেকৈ লিখা হয় ইতিমধ্যে দেখিবলৈ পাইছে হৰিহৰৰ যুদ্ধ চিত্ৰ লেখা কেনেদৰে কৰা হৈছে এই চিত্ৰখন একাংশ প্ৰশিক্ষাৰ্থী আছে আৰু প্ৰশিক্ষক আছে আমি তেওঁলোকৰ সৈতে কথাখিনি জানিবলৈ চেষ্টা কৰি আগৰ গছৰ ছালৰ যিখন মানে বাহিৰৰ অংশ থাকে এইখিনি গুচাই দিব লাগে হাইতালটো এটা খনিজ হয় হেংগুল এইটো এটা পাথৰ এই ৰংটো ওলাব লাগে হেংগুলৰ পৰা ৰঙা ৰং হাইতালৰ পৰা হালধীয়া ৰং এনেকৈ ঢল মাটিৰ পৰা বগা ৰং নীলৰ পৰা যিটো কাপোৰত দিয়া আগতে নীল এই নীলটোৰ পৰা আমি পাওঁ নীলা ৰং আৰু আমি কুলাৰ কাৰণে শিলিখা পুৰি বা আমি যিটো কাজল ব্যৱহাৰ কৰে সেই কাজলৰ ব্যৱহাৰ কৰিও আমি প্ৰাকৃতিকভাৱে এই ৰং প্ৰস্তুত কৰা হয়